এই আমি নামঘৰলৈ ওলাইছোঁ। মই কিন্তু নামঘৰলৈ চাৰ্জাৰডালো লৈ লৈছোঁ, কাৰণ আজি ৰাতিপুৱা বা কাৰেণ্টটো নাছিলে, সেইকাৰণে লৈ ল'লোঁ। আৰু লগত খুৰীও ওলালে, এইপিনে তামোল পাণ সজালে, খুৰীও আগত দি আহিলে। আৰু আমাৰ নামঘৰত দেখিছেনে ইমান ধুনীয়া গীতি তুলসীয়ে মানে ধুনীয়াকৈ তুলসী ৰুই থৈছে। আমাৰ নামঘৰীয়াজন পিছে বহুত চাফা চিকুণ দেই। আৰু এইপিনে আজি আমি এইকেইজনক সেৱা কৰিম বুলি ভাবিছোঁ দেই। আৰু এইপিনে আজি মানে চাহ দিব লৈছোঁ। এইপিনে আৰু বন এটাই ঘূৰে এনেকৈ পেক কৰি গৈছে দেই। চাহ বনোৱা ঘৰ এইটো আমাৰ। নামঘৰত গোপিনী আহিলে সকলোবোৰ চাহ খুৰীয়ে দি আছেগৈ। মই এইপিনে ভিতৰতে মই মানে মিঠাইবোৰ পেক কৰি আৰু এইপিনে চাহৰ ডেককেইটা বহাই যোগা বঢ়াই দি মানে এইটো কামত ব্যস্ত লাগি আছোঁ। আৰু এইপিনে খুৰীয়ে চাহ দি আহিছে, হৈছে নাই বুলি সুধিছে। হৈ গৈছে আৰু বেছি সময় নালাগে। এইপিনে অকলে কৰি থকা আমি দুগৰাকীয়ে দিছোঁ আৰু দুগৰাকীয়ে লাগি আছোঁ। আৰু এইপিনে চাহৰ কালাৰটো চাইছে দেই কেনেকুৱা হৈছে। আৰু অকণমান চাহপাত দিব লাগিব, আৰু সেইকাৰণে চাহপাত অকণ দি দিলে। এইপিনে আপোনালোকে বাৰু ভাদ মাহত এনেকৈ নামঘৰত গোপিনীক চাহপানী দিয়েনে বাৰু জনাবচোন। আমাৰ এইপিনে সকলোৱে দিয়ে। আমাৰ নীলক বৰনামঘৰৰ 130 ঘৰ মানুহ হয়। আমি সকলোৱে এনেকৈ 2 ঘৰ 3 ঘৰকৈ মিলি চাহৰ আয়োজন কৰোঁ। আৰু এইপিনে দেখিছেনে বাৰু ডেকটো বহুত ডাঙৰ হয়। আৰু এনেকৈ খৰি সুমিয়াই দিছোঁ আৰু দেই, সোনকালে হওক বুলি। এনেকৈ 2 ডেক দিয়ে হৈ গ'ল, এটা সৰু এটা ডাঙৰ। আৰু এইপিনে সেৱা কাঢ়িব মাতিলে, সেৱা কাঢ়িলেও এনেকৈ কৈ চাহ দিয়া মানুহখিনিয়ে মানে এক্সট্ৰাকৈ সেনেকৈ সেৱা কাঢ়িব লাগে। আৰু এইপিনে আইসকল গোপিনীসকল ইমান ধুনীয়াকৈ বহি আছে। আজি যিহেতু দেওবাৰ আছিল, আৰু সেইকাৰণে মানে লগত কোনোবি মাহঁতৰ লগত ল'ৰা ছোৱালীও আহিছে। আজি নামঘৰত গোপিনী বহুতেই সংখ্যা বেছি। আৰু এয়া আমাৰ গোপিনীসকলক দেখিছে নহয়। আৰু এইপিনে নাম গায়, নামৰ পিছত আৰু এই নামৰ তেলৰ বাতি আমাৰ ভাগতো পৰিলে, বেটাকো সানি দিলোঁ, ময়ো সানিলোঁ। এয়া নামৰ তেল বোলে চকুত সানিব লাগে, কাণত সানিব লাগে, নাকত সানিব লাগে, হাতে চাতে সানিব লাগে, কিন্তু ভৰিত সানিব নাপায়, বিষ কোষ বহুতেই বোলে নাশ হয়। আৰু এইপিনে আকৌ পৰিলে মা ডলা পাল। সোমবাৰে আছিল শংকৰদেৱৰ তিথি আছিল, আৰু এইপিনে শংকৰদেৱৰ তিথিৰ কাৰণে মা ডলা পাল পৰিলে। মানে পাল মানে কি আৰু দলি দিব ক'লে। আৰু এইপিনে মা দলিলোঁ। সেইপিনে সকলো চাহ তাহ দি আজৰি, সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। আৰু ওচৰৰ বাইদেউ এগৰাকীয়ে আজি নামঘৰত মানে শৰাই দিছিল, তেখেতলোকৰ মানে সেইপিনে শৰাইৰ কাম লাগি আছে। আৰু এইপিনে আমি 3গৰাকীয়ে, এগৰাকীয়ে ঘূৰাইছোঁ, এগৰাকীয়ে ঢালিছোঁ, আৰু এগৰাকীয়ে জাৰিছোঁ। হাতে পাতে কামবোৰ কৰিলে সোনকাল হয়, নহয়নে বাৰু। এইপিনে আইসকলে হৰিনাম লৈ আছে, আৰু আমিও হৰিনামৰ তলে জাত ঘূৰাই আছোঁ আৰু দেই, তালে দেখিছেনে বাৰু। এনেকুৱা পৰিৱেশবোৰ বাৰু আপোনালোকৰ ভাল লাগেনে বাৰু। মোৰ যে খুবেই ভাল লাগে। আৰু সেইকাৰণে ঘৰৰ ব্যস্ততাৰ বাবে ইমানকৈ নামঘৰলৈ যোৱা নহয়। আৰু এইখন জাতখন দেখিছে নহয়। মই কিন্তু ইয়াত বিয়া সোমাব পৰাহে এনেকৈ জাত দেখিছোঁ, কিন্তু আগতে মই এনেকৈ জাত দেখা নাছিলোঁ। আৰু এতিয়া জাত দেখা কি আৰু মানে মা দলিবই লাগে, একেতে হৰিনামৰ তালে মা দলি আছে। আৰু এইপিনে আমাৰ খোৱা সময় হৈ গ'ল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনে পালে জনাব নাপাহৰিব।